নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা ৰাজ্যত ঘোষণা হৈছে নতুন কোভিড এছপি কাইলৈৰ পৰা প্ৰযোজ্য হ'ব নতুন এছপি নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ নৈশ সান্ধ্য আইন নিশা 9:30 বজাত বন্ধ কৰিব লাগিব দোকান মাঘৰ বিহুৰ সময়ত সামান্য শিথিল হ'ব পাৰে নিষেধাজ্ঞা উৰুকাৰ দিনা নৈশ সান্ধ্য আইন শিথিল হ'ব পাৰে 10 বজাৰ পিছত ভেলা ঘৰত থাকিব নোৱাৰিব পুৱা পুনৰ মেজি জ্বলাবলৈ আহিব পাৰিব মাস্ক পিন্ধাটো সকলোৰে বাবে বাধ্যতামূলক হ'ব প্ৰেক্ষাগৃহত 50% লোকক অনুমতি দিয়া হৈছে সন্ধিয়ালৈ সকলো চুলাই ভাতি বন্ধ হ'ব লাগিব নাইট চুপাৰক চলাত অনুমতি দিয়া হৈছে নিশা একাংশ ধাবা খোলাৰো অনুমতি দিয়া হ'ব ধাবাত বহি খাদ্য খাব নোৱাৰিব আন্তঃৰাজ্যিক পৰিবহণ খোলা থাকিব নতুন এছপি ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু এতিয়া নীতি নিয়মৰ এসমূহ নীতি নিয়ম মানি চলিব লাগিব সকলোৱে নিশা একাংশ ধাবা খোলাৰো অনুমতি দিয়া হ'ব ধাবাত বহি কিন্তু খাদ্য খাব নোৱাৰিব আৰু আন্তঃৰাজ্যিক পৰিবহণ খোলা থাকিব আমাৰ কাৰফিউ আজিৰ দিনত 11:30 পৰা চলি আছে সো আজিৰ পৰা অহা কালিৰ পৰা আজি এছডিএম এ নটিফিকেশন দিব অহা কালিৰ পৰা কাৰফিউ হ'ব 10টা বজাৰ পৰা 6 বজালৈকে দোকান পোহাৰ কোনোবাই 9:30 টো বন্ধ কৰিব পাৰে 9:45 টো বন্ধ কৰিব পাৰে ডিপেন্ডিং অন এমপ্লয়িখিনি কেনেকৈ ঘৰত গৈ পাব পাৰে কোনোবাই যদি কয় যে নহয় মোৰ এমপ্লয়িখিনি ঘৰতে থাকিব হোটেলতে থাকিব দে কেন ৰান আপ টু 9:30 9:45 কিন্তু যিজনে খাব তেওঁ ঘৰত ঘূৰি যাব লাগিব সো এভৰিথিং টুগেদাৰ আমি দোকানী বা ৰেষ্টুৰেণ্ট ওনাৰক এডভাইস কৰিম যে ডু নট ডিলে বিয়ণ্ড 9:30 কাৰণ গুৱাহাটীৰ যিকোনো জেগাত যাবৰ কাৰণেতো আধা ঘণ্টা সময় লাগিব সো এটা খুব ইম্পৰ্টেণ্ট এইবাৰ আমি আনিছোঁ আৰু এইটো অলপমান টাফ মেজাৰ হয় এটাতো মাস্কখন আমি আজিৰ পৰা কৈছোঁ যে ৰাইজে মাস্কখন লগাব লাগে আৰু পুলিচক কোৱা হৈছে যে য'ত যদি একেবাৰে ব্লেটেণ্টলি মাস্ক নিপিন্ধে পুলিচে মাস্ক ফাইন কালেকশ্যন কৰিব পঞ্চম শ্ৰেণীলৈ সকলো স্কুল বন্ধ কাইলৈৰ পৰা 30 জানুৱাৰীলৈ বন্ধ থাকিব স্কুল গুৱাহাটীত অষ্টম শ্ৰেণীলৈ বন্ধ থাকিব স্কুল নৱম দশম একাদশ সপ্তাহত 3 দিনকৈ খোলা থাকিব দ্বাদশৰ ওপৰত পূৰ্ণ পাঠদান হ'ব ক্লোজ ডাউন গোটেই অসমতে অহা কালিৰ পৰা ক্লাছ 5 লৈকে স্কুল বন্ধ থাকিব all school up to class 5 will be closed down entire Assam private public shop up to 30th January 30 January LP school completely বন্ধ থাকিব up to class 5 গুৱাহাটীত বন্ধ থাকিব আপ টু ক্লাছ 8 অসমত ক্লাছ 5 আৰু গুৱাহাটীত স্কুল বন্ধ থাকিব আপ টু ক্লাছ 8 হেলথ ডিপাৰ্টমেণ্টে এইটো এনচিয়ৰ কৰিব সাপোজ অহাকালি কামৰূপ ৰুৰেলতো কেছ বাঢ়িলে ডিব্ৰুগড়ত কেছ বাঢ়িলে হেলথ ডিপাৰ্টমেণ্টে ডিস্ট্ৰিক্ট নিৰ্দেশ দিব যে আপোনালোকৰ তাতো ক্লাছ 8 লৈকে বন্ধ কৰক সো বিগিন উইথ ক্লাছ 5 কিন্তু য'ত য'ত প্ৰয়োজন হ'ব তাত ক্লাছ 8 লৈকে বন্ধ কৰিব এবাৰ সকলোৰে বাবে বিনামূলীয়া নহব কোভিড চিকিৎসা সিৰিয়াছ ৰোগী আৰু বিপিএল ৰোগীক বিনামূলীয়াকৈ চিকিৎসা দিয়া হ'ব চৰকাৰী হস্পিটেলত চৰকাৰী হিচাপত খৰচ দিব ৰোগীয়ে কোভিড কেয়াৰ চেণ্টাৰত ফিজ দিব নালাগে নতুন এছপিত কোৱা হৈছে সকলোৰে বাবে এবাৰ বিনামূলীয়া চিকিৎসা নহব চৰকাৰী হিচাপত খৰচ দিব লাগিব ৰোগীয়ে আৰু কোভিড কেয়াৰ চেণ্টাৰত ফিজ দিব নালাগে ৰোগীয়ে এইবাৰ আমাৰ যেহেতু আমি বহুত কোভিড কেছ পাম আৰু আমি হস্পিটালাইজেশ্যনটো বিচৰা নাই আনলেছ ইউ আৰ সিৰিয়াছ আপুনি যদি হস্পিটালত নিজে আহে ইউ হ্যাভ টু পে ইন ফুল এইবাৰ ট্ৰিটমেণ্ট যি হ'ব অন ইউজুৱেল পেমেণ্ট বেচিছত হ'ব ফ্ৰী ট্ৰিটমেণ্ট এভেইলেবল নাথাকিব এক্সেপ্ট ফৰ দ্য BPL পেচেণ্ট BPL পেচেণ্টে ফ্ৰী পাব
আৰু কোনোবা ইমাৰ্জেঞ্চি এডমিশ্যন হ'ল হাতততো পইচা নাথাকে গতিকে তেওঁলোকক ফ্ৰী দিব কিন্তু যোনে ঘৰৰ পৰা ভাবি চিন্তি আহে তেওঁলোকে they have to pay in full free treatment will not be available initial daysত অলপ hospitalization কম হয় আমিও চৰকাৰৰ পৰা এবাৰ কৈছোঁ যে আপোনালোকে ঘৰত থাকক you should be in home আৰু ঘৰত এজন খালি কেয়াৰ গিভাৰ থাকিব লাগে যোনে হস্পিটাল বা গভৰ্ণমেণ্টৰ লগত বা 104ৰ লগত সম্পৰ্ক ৰাখিব পাৰে আমি এটাই কণ্ডিশ্যন দিছোঁ যে ইউ কেন বি ইন হোম প্ৰভাইডেড ইউ হেভ এ কেয়াৰ গিভাৰ এজন যে নাৰ্ছ হ'ব লাগিব তেনেকুৱা নহয় এজন এটেণ্ডেণ্ট এজন যাতে থাকে যোনে পৰিৱেশ পৰিস্থিতি হ'লে ফোন কৰিব পাৰে 108 মাতিব পাৰে এম্বুলেন্সত আনিব পাৰে so this time our policy will be home isolation কিন্তু হোম আইসোলেশন হলেও আমি যাৰ ঘৰত কোভিড হৈছে তেওঁলোকলৈকে আমি এটা মেডিসিন কিট পঠিয়াম ঘৰলৈকে আৰু টেলিমেডিসিন সেৱাটো আমি যথেষ্ট এক্টিভ কৰিম আৰু যিদিনাখন তেওঁলোকৰ কোভিড টেষ্টিং হ'ল তাৰ 7 দিনৰ পিছত আমি তেওঁলোকক নিগেটিভ বুলি ডিক্লেয়াৰ কৰিম উইদাউট টেষ্টিং তাৰমানে এবাৰ negative will be automatic on the expiry of 7 days যদি hospitalization নহয় একো নহয় then they will be considered as a covid negative আৰু যোন হস্পিটালতো থাকে এইবাৰ আমি ঠিক কৰিছো it will be just 5 days of hospitalization on the day 5th without testing আমি ৰিলিজ কৰি দিম unless they are serious কাবাৰ যদি অক্সিজেন কমি গৈছে তেতিয়াতো ৰিলিজ নহয় কিন্তু এসপিও যদি এটা লেভেলত থাকে অক্সিজেন যদি আমি দেখা পাওঁ যে 95 ৰ ওচৰা-ওচৰি আছে আৰু কোনো সিম্পটম নাই then we will release them on the day 5th automatically তাত আৰু টেষ্ট কৰাৰ প্ৰয়োজন নাথাকিব কিন্তু যদিও 5 দিনত ৰিলিজ কৰিম তেওঁ 7 দিন ঘৰত হোম কোৱাৰেণ্টাইন হ'ব লাগিব এবাৰ 15 জানুৱাৰীৰ পৰা নো ভেকচিন নো এন্ট্ৰি নীতি বলবৎ হ'ব 15 জানুৱাৰীৰ পিছত ভেকচিন নোলোৱা লোক কাৰ্যালয়ত নিষিদ্ধ হ'ব কাৰ্যালয়ত দুপালি ভেকচিন ললেহে যাব পাৰিব সিনেমা হলত নিষেধ ভেকচিন নোলোৱা লোক সকলো ৰাজহুৱা ঠাইত যাবলৈ ভেকচিন বাধ্যতামূলক হ'ব হোটেল মলত যাবলৈ ভেকচিন বাধ্যতামূলক হ'ব অন্যথা মালিকক বিহিব 25,000 টকাৰ জৰিমনা কৰ্তৃপক্ষৰ ভৰিব লাগিব জৰিমনা স্কুল কলেজত শিক্ষকৰ ভেকচিনো বাধ্যতামূলক সকলো যাত্ৰীৰ ভেকচিন বাধ্যতামূলক বাস ট্যাক্সি বাইক সকলোতে ভেকচিন জৰুৰী এটাতো মাস্কখন আমি আজিৰ পৰা কৈছো যে ৰাইজে মাস্কখন লগাব লাগে আৰু পুলিচক কোৱা হৈছে যে যদি একেবাৰে ব্লেটেন্টলি মাস্ক নিপিন্ধে পুলিচে মাস্ক ফাইন কালেকশন কৰিব গতিকে মাস্কটো আমি কম্পালসৰি হিচাপে আমি ৰাখিছো যে মাস্কটো সকলোৱে পিন্ধিব লাগিব যে হোটেল ৰেষ্টুৰেণ্ট সিনেমা হল কোটো সৰকাৰী কাৰ্যালয় কোটো নন ভ্যাকসিনেটেড মানুহ আহিব নোৱাৰিব ধৰক আজি আপোনালোকে মোৰ প্ৰেছ কনফাৰেন্সত আহিছে বাহিৰত ভ্যাকসিনেশনৰ সাৰ্টিফিকেট দেখুৱাব লাগিব দিছপুৰত সচিবালয়ত যেতিয়া আহিব গেটতে ভ্যাকসিনেশন সাৰ্টিফিকেট দেখুৱাব লাগিব সিঙ্গল ডোজ নহয় ডাবল ডোজ মলত যাবৰ কাৰণেও কমপ্লিট ভ্যাকসিনেশন লাগিব এক্সেপ্ট হস্পিটাল বাকি সকলো ৰাজহুৱা স্থানত আহিবৰ কাৰণে ফুললি ভ্যাকসিনেটেড লাগিব যদি আপুনি ফুললি ভ্যাকসিনেটেড নহয় তেতিয়ালে হস্পিটালত বাদ দি কোনো ৰাজহুৱা স্থানত আপুনি যাব নোৱাৰে আৰু হোটেল মল ৰেষ্টুৰেণ্টত এটো মালিকৰ দায়বদ্ধ হ'ব যাতে মানুহজন সোমোৱাৰ আগতে ভ্যাকসিনেশন সাৰ্টিফিকেট তেওঁলোকে এক্সামিন কৰি লয় যদি আমাৰ চেকিংত নন ভ্যাকসিনেটেড মানুহ হোটেলৰ ভিতৰত ৰেষ্টুৰেণ্টৰ ভিতৰত মলৰ ভিতৰত পায় সেই মল আৰু ৰেষ্টুৰেণ্টৰ মালিকজন দায়বদ্ধ হ'ব দেন ইট উইল টেক against one non-vaccinated people 25,000 rupees fine has to be paid আৰু সৰকাৰী কাৰ্যালয়টো non-vaccinated employee 15 তাৰিখৰ পৰা নাহিব কিন্তু নাহা মানে এটো ছুটি নহয় নো ৱৰ্ক নো পে থাকিব মানে তেওঁলোকে যে নাহিব তেওঁলোকে এনেকুৱা নহয় যে ভালে হ'ল বন্ধ হৈ গ'ল
তেওঁলোকে সেই দিনটোৰ দৰমহা নাপাব প্ৰথমতে আমি কেজুৱেল লিভত এডজাষ্ট কৰি দিম আৰু কেজুৱেল লিভৰ পিছত আৰ্ণ লিভত এডজাষ্ট কৰি দিম তাৰ পিছত নো ৱৰ্ক নো পে হৈ যাব মিনিং দিয়াৰ বাই সবেই যাতে 15 তাৰিখৰ আগতে ভেকচিনেশ্যনটো লৈ লয় পজিটিভলি যদি মই ক'ব খোজো যে 15 তাৰিখৰ আগতে ভেকচিন লোৱাটো কম্পালসৰি কোভিডৰ তৃতীয় ঢৌৱে শংকিত কৰি তুলিছে সকলোকে এই সময়খিনিত বিত্তীয় ব্যৱস্থাটোৰ কথা আহি পৰিছে কোভিডৰে যুঁজিবলৈ সকলো প্ৰকাৰে হাজু নে ৰাজ্যৰ বিত্ত বিভাগ চাম আহক কম্প্ৰমাইজ নকৰে বিত্ত বিভাগে কোভিডেৰে যুঁজিবলৈ সৰ্বোচ্চ প্ৰকাৰে হাজু বিত্ত বিভাগ ভাৰসাম্য অটুট আছে বিত্ত বিভাগৰ কোভিডৰ প্ৰথম ঢৌটো চৰকাৰখনে ভাল ধৰণে পাৰ কৰিছে দ্বিতীয় ঢৌটো আমি পাৰ কৰিছোঁ আৰু আমি তৃতীয় ঢৌটোৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুত আছোঁ ইতিমধ্যে আমি বিত্ত বিভাগটো সম্পূৰ্ণ বেলেঞ্চ ৱেত আমি কাম কৰি গৈছোঁ যিকোনো বিষম পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ হাজু ৰাজ্যৰ বিত্ত বিভাগ কোভিড সন্দৰ্ভত বিত্ত বিভাগৰ স্থিতি স্পষ্ট কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাৰ শীতকালীন অধিৱেশনত বিৰোধীয়ে ৰাজভঁৰাল উদং বুলি অনা অভিযোগ নস্যাৎ কৰে মন্ত্ৰী অজন্তা নেওগে এই ক্ষেত্ৰত উদাহৰণ হিচাপে দিলে চৰকাৰী কৰ্মচাৰীক 11% বোনাছ মুকলিৰ কথা চৰকাৰী কৰ্মচাৰীসকলৰ 11% ডিয়াৰনেছ এলাউন্সো বৃদ্ধি হৈছে আজিলৈকেতো আমি যিমানখিনি প্ৰতিশ্ৰুতি দিছোঁ সেইমতে কাম কৰি থকা হৈছে এফালে কোভিডৰ কাৰণে আমি যিখিনি তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি গ্ৰহণ কৰা হৈছে লগতে উন্নয়নটো ডেভেলপমেণ্টটো আনতে বৰ্তাই ৰখা হৈছে গতিকে আমি সেইটো বেলেঞ্চ ৱেতে আমি কাম কৰি গৈছোঁ আপুনি নিজে দেখিছে ইফালে মাইক্ৰ ফাইনেন্সৰ ধন প্ৰদানত হোৱা বিসংগতিক লৈও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিত্তমন্ত্ৰীয়ে ক'লে বিত্ত বিভাগৰ আয়ুক্ত সচিবক দিয়া হৈছে তদন্তৰ দায়িত্ব মই ধেমাজিৰ উপায়ুক্ত আৰু এছপিক সেই গোটেই কথাখিনি এনকুৱাৰী কৰিবলৈ দিছোঁ আৰু আমাৰ বিত্ত বিভাগৰ আয়ুক্ত সচিবক এই গোটেই ঘটনাটো সঁচা নে মিছা তাৰ তদন্ত কৰিবলৈ মই নিৰ্দেশ দিছোঁ উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে বিচাৰিছিল দল আৰু চৰকাৰৰ মাজত সামঞ্জস্য সেই ভিত্তিতে প্ৰত্যেক বিজেপি মন্ত্ৰীক মাহৰ 2টা দিন কিছু সময় দলীয় কাৰ্যকৰ্তাৰ অভাৱ অভিযোগ জানিবলৈকে শুকুৰবাৰে দলীয় কাৰ্যকৰ্তাক সময় দিলে হেঙেৰাবাৰীত বিত্তমন্ত্ৰী অজন্তা নেওগে ইয়াৰ মাজতে কোভিডেৰে যুঁজিবলৈ বিত্ত বিভাগ শক্তিশালী ৰূপত সাজু বুলি সংবাদ মাধ্যমক সদৰি কৰিলে ৰাজু বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ কোভিডৰ দ্ৰুত সংক্ৰমণৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে 15 মাৰ্চৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা 31 মাৰ্চত অন্ত পৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা 4 আৰু 5 মাৰ্চত অনুষ্ঠিত হ'ব ব্যৱহাৰিক পৰীক্ষা পুনৰ জনাইছো কোভিডৰ দ্ৰুত সংক্ৰমণৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে 15 মাৰ্চৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা 31 মাৰ্চত অন্ত পৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু 4 আৰু 5 মাৰ্চত অনুষ্ঠিত হ'ব ব্যৱহাৰিক পৰীক্ষা খবৰৰ আছে কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি এবাৰ কোভিড বিধিৰ মাজতে উদযাপন কৰিব লাগিব হেপাহৰ ভোগালী বিহু কোভিডৰ নীতি নিষেধাজ্ঞা মানি বিহু উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যবাসী ঠায়ে ঠায়ে মেজি ভেলাঘৰ সজাত ব্যস্ত হৈ পৰিছে সকলো ৰাজ্যত এতিয়া ভোগালীৰ প্ৰস্তুতি তুংগত প্ৰতিগৰাকী অসমীয়াৰ পাৰ ভঙা উৎসাহৰ মাজেৰে নঙলা মুখ পালেহি হেপাহৰ ভোগালী বিহুটি মাজত মাথো আৰু কেইটামান দিন ভোগালীক আদৰিবৰ বাবে প্ৰান্তে প্ৰান্তে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালভাৱে কৃষ্ণাই অসম মেঘালয় সীমান্তৰ ডাইৰং ৰাভাগিৰি গাঁৱৰ ৰাভা জনগোষ্ঠীৰ যুৱক যুৱতী পুৰুষ মহিলা সকলোৰে গাত এতিয়া তৎ নাই বিহুগীত আৰু ৰাভা গীতৰ তালে তালে কঁকাল ঘূৰাই নাচিছে গাঁওবাসীয়ে গাঁওখনৰ যুৱকসকলে সাজি উলিওৱা আটক ধুনীয়া ভেলাঘৰৰ বাকৰিত মহিলাসকলে পিঠাগুৰি খুন্দিছে আৰু বিভিন্ন সুস্বাদু পিঠা পনা তৈয়াৰ কৰিছে তাৰ লগতে ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় জুঙাও ইতিমধ্যে প্ৰস্তুত হৈছে ইফালে উত্তৰ গুৱাহাটীবাসী ৰাইজেও উলহ মালহেৰে ভোগালীক আদৰিবৰ বাবে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে কিন্তু ভেলাঘৰ নিৰ্মাণৰ সামগ্ৰীৰ অভাৱ উত্তৰ গুৱাহাটীত সুদূৰ দৰং বমনৰ পৰা নৰা IIT চৌহদৰ পৰা খেৰ তথা তামোল গছেৰে
সাজি উলিয়াইছে ভেলাঘৰ উত্তৰ গুৱাহাটী শিলাসাকুৰ যুৱকসকলে প্ৰত্যাহ্বান নেওচি এই দুমহলীয়া ভেলাঘৰটো সাজি উলিয়াইছে দুমহলীয়াটো মানে দেখিবলৈ ভাল লাগিব আনেও চাই ভাল পাব আৰু খেৰখুৰ হ'লেতো আৰু মহলীয়াই বনালোঁ হয় তথাপিও আৰু আমি 3-4 কিলোমিটাৰমান গৈ পেলাই সেয়া খেৰ নৰা ওচৰতে 2-এডাল তামোল আনি পেলাই আৰু ঘৰটো বনাইছোঁ ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত ৰাইজে নৱবৰ্ষৰ সোমোৱাৰে পৰা মাঘৰ বিহুলৈ বাট চাইছে আৰু সেইবাবে বিভিন্ন আকৃতিৰ ভেলাঘৰ সাজি উলিয়াইছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ হলগুৰি টিপমিয়া গাঁৱত ব্যতিক্ৰমী ৰূপত সাজি উলিয়াইছে ভেলাঘৰ বাঁহ আৰু পথাৰৰ নৰা কাটি গাঁৱৰ ডেকাহঁতে নিৰ্মাণ কৰি উলিয়াইছে জাহাজৰ আৰ্হিত এটা ভেলাঘৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে চিপাঝাৰৰ লাউজান গোপালপুৰত ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি ৰাজ্যত এতিয়া ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা চলিছে গাঁওখনৰ গোপালপুৰ নৱজাগৰণ সেৱক সংঘৰ উদ্যোগত উৰুকাৰ নিশা একেলগে এসাঁজ খাবলৈ সকলো সাজু ভোগালী বিহু কেৱল উৎসৱেই নহয় সমন্বয়ৰ প্ৰতীকো টংলাৰ ৰতনপুৰত দেখা গ'ল এক সমন্বয়ৰ আশাব্যঞ্জক বতৰা ৰতনপুৰৰ বটাবাৰীয়ে কঢ়িয়াই আনিছে সমন্বয়ৰ বতৰা ৰতনপুৰৰ বটাবাৰীত প্ৰতি বছৰে বড়ো অসমীয়া বঙালী নেপালী সকলো লোকে একেলগে উৰুকাৰ নিশা এসাঁজ উদৰ পুৰাই ভোজ ভাত খোৱাটো এক পৰম্পৰালৈ ৰূপান্তৰিত হৈছে সেয়েহে ভেলাঘৰৰ সন্মুখত বৈশাগু খেৰাই নৃত্যৰ উপৰিও বিহুৰ তালে তালে ঢোলৰ চেৱে চেৱে নচা দেখিবলৈ পোৱা গৈছে বড়ো চিখলা কিম্বা বড়ো বোৱাৰীক গুৱাহাটীৰ পৰা আহিব শুকান পিঠা তেল পিঠা আৰু বহুত আছে মাংস থাকিব কি মাংস থাকিব গাহৰি মাংস হাঁহ মাংস ছাগলী মাংস চব থাকিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণে এতিয়া গাঁৱে ভূঞে এক ব্যস্ততাপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ব্যতিক্ৰম নহয় কংক্ৰিটৰ মহানগৰী গুৱাহাটীৰ বেলতলাৰ খেলপথাৰত কলপাত আৰু খেৰেৰে শিশুৰ পৰা বয়োজ্যেষ্ঠ লোকে ভেলাঘৰ নিৰ্মাণত এতিয়া ব্যস্ত হৈ পৰিছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ঘূৰি আহিম খবৰৰ মাজলৈ কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ এটা বিৰতি ZPay and News 18 Network present Crypto Ki Samajh. ক্ৰিপ্টো কি সমাজৰ বিশেষ শৃংখলালৈ আপোনাক স্বাগতম আজি আমি ক্ৰিপ্টোকাৰেন্সিৰ শেহতীয়া খবৰসমূহৰ বিষয়ে আলোচনা কৰিম 2021ত সৰ্বাধিক বিটকইন ব্যৱহৃত 8খন দেশৰ তালিকা এই তালিকাখনত নাই চীন এই তালিকা কেম্ব্ৰিজ বিটকইন ইলেক্ট্ৰিচিটি কনজাম্পশ্যন ইণ্ডেক্সৰ ওপৰত আধাৰিত ইতিমধ্যে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ে স্পষ্টভাৱে কৈছে এই তথ্য জিঅ' লোকেটেড বিটিচি মাইনিং ফেচিলিটিজৰ পৰা পোৱা তথ্যৰ ওপৰত আধাৰিত যিসমূহ পৃথক পৃথক উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে চীনে 2019 চনলৈ বিটকইনৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰি আছিল কিন্তু 2020 চনৰ পৰা স্খলন ঘটে চীনৰ এই ধাৰাবাহিকতাৰ চীনৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই সেই স্থান অধিগ্ৰহণ কৰে তালিকাত অন্তৰ্ভুক্ত 8খন দেশ এইখিনিতে জনাই থম ৰাছিয়া কানাডা ইৰাণ মালয়েছিয়া জাৰ্মানী আৰু আয়াৰলেণ্ড 2 বিটকইন প্ৰথম স্থানৰ পৰা বাহিৰ হৈছে নেকি কইন গিকৰ মতে বিটকইনৰ মাৰ্কেট ডমিনেন্স 38% হ্ৰাস পাই 3 বছৰৰ ভিতৰত সৰ্বনিম্ন স্থান পাইছে হ্ৰাসৰ ধাৰাই উদ্বেগ বৃদ্ধি কৰিছে সৰ্ববৃহৎ ক্ৰিপ্টো সম্পদে দ্ৰুতগতিত পৰিৱেশতন্ত্ৰৰ ওপৰত ইয়াৰ শক্তিশালী দখল হেৰুৱাইছে হ্ৰাসৰ শতাংশই বিটকইনৰ বজাৰ কেপ আৰু ক্ৰিপ্টো বজাৰৰ অনুপাত প্ৰতিফলিত কৰে সম্পদৰ আধিপত্য এই বছৰ তললৈ আহিছে যদিও ই 50%তকৈ অধিক বজাৰৰ আধিপত্যৰ সৈতে বছৰটো আৰম্ভ কৰিছিল মে আৰু ছেপ্টেম্বৰত ই প্ৰায় 40% আছিল ডিচেম্বৰৰ আৰম্ভণিতে ক্ৰিপ্টোৰ কৰা গৱেষণাই সূচাই যে ক্ৰিপ্টোৰ বজাৰখন এতিয়া অল্ট কইন অধ্যুষিত বজাৰৰ ফালে আগবাঢ়িছে 2014 চনৰ পৰা অল্ট কইন বজাৰৰ আধিপত্য 21%ৰ পৰা এতিয়া প্ৰায় 60%লৈ 3 গুণ বৃদ্ধি হৈছে 3 মাইক্ৰ ষ্ট্ৰেটেজিৰ বিটকইন হোল্ডিং দুগুণ মাইক্ৰ ষ্ট্ৰেটেজিয়ে আকৌ এবাৰ আন এটা ক্ৰয়ৰ সৈতে ইয়াৰ বিটকইন হোল্ডিং দুগুণ বৃদ্ধি কৰিছে এবাৰ কোম্পানীটোৱে ইয়াৰ বিশাল হোল্ডিঙত অধিক বিটিচি যোগ দিবলৈ প্ৰায় $100 নিযুত ব্যয় কৰিছে ৰাজহুৱাভাৱে তালিকাভুক্ত কোম্পানীটোৱে 9 পৰা 29 ডিচেম্বৰৰ ভিতৰত মুঠ 1914টা বিটিচি ক্ৰয় কৰিছিল প্ৰতিটো বিটিচি গঢ়ে $49,229 ক্ৰয় কৰা হৈছিল আৰু ক্ৰয় কৰা বিটকইনৰ মুঠ ব্যয় আছিল প্ৰায় $94 নিযুত
2019 চনৰ পৰা বিটকইন ক্ৰয় কৰি অহা কোম্পানীটোৱে ডিজিটেল সম্পদত যথেষ্ট বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু পতনৰ সময়ত ক্ৰয় অব্যাহত ৰখা একমাত্ৰ কোম্পানী ৰূপে পৰিগণিত হৈছে ডিজিটেল সম্পদত প্ৰতিষ্ঠানগত বিনিয়োগ কৰা মাইক্ৰ ষ্ট্ৰেটেজি হৈছে শীৰ্ষ কোম্পানীবোৰৰ ভিতৰত এটা মুঠ বিটিসি হোল্ডিঙৰ প্ৰায় 71.4% কেৱল মাইক্ৰ ষ্ট্ৰেটেজিৰ হাতত আছে এই শেহতীয়া ক্ৰয়ৰ সৈতে কোম্পানীটোৱে এই পৰিমাণ আৰু অধিক বৃদ্ধি কৰিছে কোম্পানীটোৱে বিগত 2 বছৰত বিটিসিত প্ৰায় 3.75 বিলিয়ন ডলাৰ ব্যয় কৰিছে কোম্পানীটোৰ মুঠ বিটকইন হোল্ডিং এতিয়া 6 বিলিয়ন ডলাৰৰ ওপৰত এতিয়া এই শেহতীয়া ক্ৰয়ৰ সৈতে কোম্পানীটোৰ বেলেন্স শ্বীটত মুঠ 1,24,391 বিটকইন আছে ক্ৰিপ্টো সম্পৰ্কীয় বিশেষ খণ্ডটি আজিলৈ ইমানে আগন্তুক সপ্তাহত ক্ৰিপ্টো সম্পৰ্কীয় অধিক বাবদৰ সৈতে পুনৰ লগ পাম টেক কেয়াৰ ষ্টে সেফ ZPay and News 18 Network present Crypto Ki